মোবাইল এটা কথা যে কৈছিলোঁ বিক্ৰী কৰিম বুলি, কাইলৈ মই যাম কথা পাতিবলৈ। এইটো মই বেছি দাম নলওঁ, 15,000 পালে দি দিম। কালি মই দোকানলৈ যাবলৈ আছে, কাইলৈ মই কথা পাতিবলৈ যাম। কৈছিলে নহয় মোবাইল এটা কথা, কালি মই এই মোবাইলটো লৈ মই কাইলৈ গৈ আছোঁ। পইচা জৰুৰত হৈছে, সেইটো মোবাইলটো মই এনেও ডিষ্টাৰ্ব পাইছোঁ। মই এইটো মোবাইলটো বিক্ৰী কৰি দিম, কাইলৈ মই যাম। মই 15,000 পালে মই এইটো দি দিম, ফাইনেল কথা। কেছ দিবা, কেছ মোবাইল এহাতে মোবাইলত এহাতে পইচা এহাতে মোবাইল দিম। বহুত জ্বলাই আছে। মই পইচা ভিডিঅ' বনালোঁ, পইচা নাপালোঁ, এনেই অনাহকত ডুবিল। পইচাবোৰ পন্ধ হৈ গ'ল, মোৰ লোকচান হ'ল, কষ্ট গ'ল, টোপনি ক্ষতি হ'ল, স্বাস্থ্যহানি হ'ল, চকুৰ টোপনি ক্ষতি হ'ল, চকুটো হেৰি হৈ গৈছে, প্ৰব্লেম। কিমান ক্ষতি হ'ল, কিন্তু তাৰ বিনিময়ত একো ফাইদা নহ'ল আজিলৈকে। কিন্তু এইটো লক্ষণীয় মোবাইল মই নাৰাখোৱেই। মোৰ দেখিলে খং উঠে, মোবাইলটো দেখিবলৈ মন নোযোৱা হৈছে। যি নেকি মোবাইল এটা আগৰ মোবাইলটো ঠিক আছিলে, এইটো লোৱাৰ পৰাই মই বহুত মানে শনি মানুহে এই কুলক্ষণীয় মানুহ মোৰ লাইনত আহি 24 আহি মোক পইচা পাতি নিদিয়েতো, বস্তু খাইছে, ঘোলা কৰি আছে, তিতা খাই পাইছোঁ। মইতো বিক্ৰী কৰি দিম, ইয়াত খতম। আৰু য'ত যি আছে চব চিজিল কৰি পেলাম, আৰু মই নাৰাখোঁ। বহুত কষ্ট পাইছোঁ, তাত বাৰ কৈছোঁ পইচা হাতত তাত নোলাই নিদিওঁ। এই 10টা 9টা তাৰ বাহিৰে কমন লাইক সেইখিনিতে সীমাবদ্ধ হৈ আছে। আগত মই ইমান কৰিছিলোঁ, লাখে কমন লাইক আছিলে বিনা বন্ধুত্বত। এই কুলক্ষণীয়খিনি সোমাই পেলাই মোৰ জিন্দগী বন্ধ কৰি পেলাই 1 পইচা মোৰ ঘটিবগৈ। কম্পিউটাৰত মোবাইলত ব্যস্ত হৈ থাকিলোঁ কতদিন। কম্পিউটাৰত সদায়তো জীৱন মই কম্পিউটাৰ থাকিব নোৱাৰোঁ। কিবা এটা মনত মই ব্যস্ত হৈ থাকিব বিচাৰিলোঁ। কিবা এটা সপোন আছে, সৰুৰ পৰা পঢ়ি ৰাখিছিলোঁ, সেই সপোন সেই পূৰণ নহৈছে। কষ্টত মন আঘাত পাইছোঁ, কষ্ট পাইছোঁ, বেদনা পাইছোঁ। কিন্তু এই মোবাইলটো মই নাৰাখোঁ। যিটো মোবাইলৰ পৰা সপোন দেখিছে, সেই মোবাইলে মোক ধ্বংস কৰিলে। সেই মোবাইলৰ পৰা মই এই থাৰ্ড পাৰ্টি কুলক্ষণীকেইটাই খাই আছে, সিহঁতে মোক চুজ কৰিছে, সিহঁতে পইচা পাইছে, ভালে নিদিবলৈ নিদিম কৈছোঁ। সিহঁতৰ মানে গাৰ নোমডালো হিলা নাই, সিমানেই সিহঁতক কষ্ট দিছোঁ। তহঁতক মই জ্বালা দিব পাৰোঁ। এনেও এইটো ফেচবুক বন্ধ কৰিছে, মই নিউজত পাইছোঁ। এনেও বন্ধ কৰিম, ৰিল বন্ধ কৰিবই। নাভাবিবি কৰিব পাৰিম বুলি, বন্ধ কৰিম বুলি কৈছে। সকলো বন্ধ কৰিব, নিষিদ্ধ কৰিব, বন্ধ কৰিব। তহঁতে কৰিবি ৰ, মোক যেনেকৈ জোকাই লৈ, মোক যেনেকৈ পণ্ড কৰিলে, তহঁতকো পণ্ড কৰিবহে চৰকাৰে। কৰিবই চাই থাক। অনাহকত এজনী সৎ মানুহে কষ্ট পায় বুলি কৈছোঁ। সৎ মানুহে শান্তি পায়, কষ্ট দিব লাগে বুলি কৈছোঁ। তহঁতক মই কষ্ট দিম নে চাই থাক। মোক যেনেকৈ গাদ্দাৰি কৈছোঁ, তহঁতক মই কষ্ট পানত বা চাই থাক। তহঁত যেনে ৰং চাইছ, কষ্ট দিছ, দিছ, আঘাত দিছ, দাঁতকেইটাত চেলাই ফটো দিবলৈ আহে, একদম একে ঘুচাই দাঁত সোমোৱাই দিম। মোলৈ ফটো নিদিবি কৈছোঁ না, একে ঘুচাই ক'ৰবাত পৰিবি লেৰচোদা। তহঁতে মোক কেনে কষ্ট দিছ। কুকুৰত পোৱালি ভালে পইচা দিবলৈ কৈছোঁ, পইচা দিব নোৱাৰো কেলৈ? কুকুৰত পোৱালি, চোৰত পোৱালি, লোকৰ পৰা মুচ কৰি খাই লুটিবলৈ আহিছ। অনেকেই গৰু বেপাৰী নিচা, গৰু যেনেকৈ দাম মাৰি পইচা দালালি কৰি পইচা খায়। দালালি চালা, মুদপি চালা, মুদপি বেংগুলী চালা, মিয়া চালা, বেংগুলী পোৱালি চালা। প্ৰাৰ্থনা কৰ, তেনেকুৱা প্ৰাৰ্থনা নকৰিবি। প্ৰাৰ্থনা নন্দ, তহঁতি প্ৰাৰ্থনাৰ যোগ্য নহয়। যি প্ৰাৰ্থনাৰ যোগ্য সি প্ৰাৰ্থনা কৰি নাপায়, গম পাইছ নাই? তই প্ৰাৰ্থনাৰ মন্দিৰত তহঁতি এইবোৰ তহঁতি লায়কৰ নহয়। যদি লায়কৰ হ'লিহেঁতেন, লোকক অন্যায় কৰি সেইবোৰ নাম ল'ব, সিহঁতক নাম ল'বলৈ আহিছ কুকুৰ। সেইবোৰ নামৰ তহঁতি মানুহেই নহয়। তহঁতি যদি মানুহ হ'লেহেঁতেন, চিনি পালেহেঁতেন গোঁসাই ঘৰটো কেনেকুৱা বা মন্দিৰ কেনেকুৱা, এইবোৰ যে চিনি পালে, সেইবোৰ কাম নকৰ। তহঁতি কিমান প্ৰাৰ্থনা মত চিনি পাওঁ, কিমান মন্দিৰ চিনি পাওঁ, কিমান গোঁসাই ঘৰ চিনি পাওঁ, কিমান কি চিনি পাওঁ, তহঁতক বুজি ৰাখি নাই। কুকুৰ, গোবৰ চালা, গোবৰ ব্ৰেইন চালা, গোবৰ সাৰ জাবৰে ভৰা চালা, চৈতান। ভালে পইচা দিবি, নহ'বা অৱস্থা বেয়া কৰিম তহঁতৰ। মোক কষ্ট দিলি, মোক কষ্ট দিলি, মই বহুত কষ্ট দিলি মানে বহুত কিমান কষ্ট কৰি ৰাতি দিনৰ কাটি কৰি গৈছোঁ নাই। তাই কাণ পইচা দি মাহে খিলাই আছোঁ। মই বন্ধ কৰিমেই তহঁতি কুকুৰ। পইচা মাহে পইচাটো খিলাই আছোঁ, কেলৈ খাবি লোকৰ পইচা? নিজৰ সৎ পইচা ইনকাম কৰি খাবি, লোকৰ পইচা খাবলৈ ইচ্ছা নকৰিবি কোনোদিন। আমাকো কোনেও আমি কাৰো পৰা খোৱা নাই,
আমি কাৰোবাক খিলোৱা নাই, কাৰোবাক আমি খোৱা নাই আজিলৈকে। আজি ইমান দিনে মোবাইলত এনেই বেকাৰ হেৰি হৈছোঁ, কিন্তু কষ্ট কৰিছোঁ, কিন্তু কষ্টৰ বিনিময়ত কোনো তাৰ ফল ধৰা নাই আজিলৈকে। কিন্তু ধৰাই নাই, কাম কৰিছোঁ, কিন্তু লুটি পেলাই দিব, টানি নিদি নিজৰ হেৰিত জমা কৰ। এই কুকুৰ নিজে কৰি পেলাই নিজৰ মগজে কৰি পেলাই দেখুওৱা, লোকৰ টানি কৰি কোনো লাভ নাই, গম পাইছ নাই? সেইবোৰ হাৰাম খাই আছ। নিজে কৰি পেলাই লোকৰবোৰ নিজে কৰিছা দেখুৱাবি। নিলেও তহঁতক নাপাওঁ, লোকৰ ভিডিঅ'লৈ নিলেও ইছ্যু লগাইছে ফেচবুককে। এই ঘণ্টাটো নাপাওঁ, কাটিব পইচা। গম নাপাওঁ বুলি চব গম পাই আছোঁ মই তহঁতৰ। কৰিবি, ৰীল বন্ধ কৰিলে, চৰকাৰে বন্ধ কৰিলে, আৰু সেই ইউটিউব বন্ধ, চব বন্ধ কৰিব। কৰিবি তেতিয়া। কুকুৰ মোক জোকাই ল, মোক কাৰণে কষ্ট দিছ, জানি বুজি কষ্ট দিছ, মানুহক কষ্ট দিয়। জন্তু বুলি ভাবি জন্তু জন্তুৰ কথা মানুহে খুব চিন্তা কৰে, মানুহক চিন্তা কৰিব নোৱাৰ। জন্তুটো একদম বহুত ভাল। মানুহৰ কাৰণে মানুহে চিন্তা কৰিব নাই, জন্তুৰ কাৰণে ইমানকৈ দয়া। জন্তুৰ কাৰণে যদি ইমান দয়া, মোৰ মানুহৰ প্ৰতি কিমান দয়া। মানুহ এটা চলিবলৈ কেনেকৈ, খাব কেনেকৈ, চৰিজনে বস্তু কেনেকৈ ল'ব, ক'ত পাবগৈ, এইবোৰ চিন্তা কৰাটো আচল মানুহ। জন্তুৰ পিছত আগে মানুহ। ঠেং ভৰি আগতে মানুহ সৃষ্টি কৰিছে, তাৰপিছত সায়ন বস্তু, তাৰপিছত সেইবোৰ সৃষ্টি কৰিছে, গম পাইছে নে? সৃষ্টি কৰোঁতাই সৃষ্টি কৰে, পৃথিৱী সৃষ্টি কৰিছে, জোনবেলি, গণ নক্ষত্ৰ, তৰা, সকলোখিনি। তাৰপিছতে মানুহ, তাৰপিছতে বাকীবোৰ পোক পতংগ ধৰি মানুহ, বাকীবোৰ প্ৰাণী, সেইবোৰ পিছতহে। আগে মানুহৰ